লাহৰীঘাটত CNGৰ খুন্দাত থিতাতে নিহত এটি শিশু। লাহৰীঘাটত সংঘটিত হয় এক শোকাবহ ঘটনা। পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এটি কণমানি শিশুৱে। লাহৰীঘাটৰ ভূঞাবাৰী পামত সংঘটিত হয় দুৰ্ঘটনাটো। CNGৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই 4 বছৰীয়া এটি শিশুৱে। মৃত শিশুটি ভূঞাবাৰী পাম গাঁৱৰ বাহাৰুল ইছলামৰ 4 বছৰীয়া কন্যা ৰিফাত তামান্না। শিশুটিক স্থানীয় ৰাইজে ততাতৈয়াকৈ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰৱৰ্তী সময়ত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। লাহৰীঘাটৰ পৰা আফতাব হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নাই, আমি যেতিয়া বাটেৰে আহি আছোঁ তেতিয়া ঘৰৰ পৰা ওলাই শুনা পাইছোঁ যে এই ছোৱালীজনীক CNG এটাই মানে তলত পেলাই একদম ডাইৰেক্ট মাৰি পেলাইছে। কিন্তু আমি ঘৰৰ পৰা শুনি আহিছোঁ যে মৰি গ'ল। পিছত মই লগে লগে চিভিলত আহিলোঁ, আহি এতিয়া চাইছোঁ যে ছোৱালীজনী ঢুকাই আছে। এতিয়াতো আৰু এই এক্সিডেণ্টটো হৈছে আমাৰ ঘৰৰ একদম লগতে। আমাৰ ঘৰৰ পৰা ওলাই এটা ঘৰ পাৰ হৈ ইয়াতে বাটতে এক্সিডেণ্ট হৈছে। গাঁৱৰ নামটো হ'ল ভূঞাবাৰী পাম। ভূঞাবাৰী পাম। বাচ্চাটোৰ নাম আছিল ৰিফাত তামান্না আৰু বয়সটো 4 বছৰ হৈছে। দেউতাকৰ নাম বাহাৰুল ইছলাম। দেউতাকৰ নামটো হ'ল বাহাৰুল ইছলাম। পুৰা ওলাই আহিছে কিন্তু সি আহি পেলাই 3টা বাচ্চা আছিল। আমি যেটো তাত শুনিছোঁ 3টা বাচ্চা আছিল, 2টা এইফালে গুচি গ'ল। এইটো মানে একদম ডাইৰেক্ট তলত নাই, চালকজনক আমি পোৱা নাই। সি পলায়ন কৰিছে, লগে লগে পলায়ন কৰিছে। থানাত লৈ আহিছে বোলে। মই শুনিছোঁ যে পলাই গৈছে, কিন্তু কাৰ গাড়ীটো মই সুধিছিলোঁ, কিন্তু তেনেকুৱা পোৱা নাই। গাড়ীখন এতিয়া আমাৰ ঘৰতে আছে, সেইটো ঘৰৰ চোতালতে ৰাখি থৈ দিছোঁ।